পহিলা বহাগৰ দিনটো তামাৰহাটৰ হাতখেউৰা ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। হাতখেউৰা বজাৰৰ ড্ৰাগছসহ এজনক আটক ভাটিপেটলা গাঁৱৰ মফিজুল হক। গ্লগঞ্জ চক্ৰ আৰক্ষী বিষয়া ৰাতুল হালৈৰ নেতৃত্বত চলে অভিযান। মফিজুল হকৰ পৰা জব্দ 6টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, লগতে জব্দ ৭১,৫৩০ টকা, 2টাকৈ মোবাইল আৰু ৭.84 গ্ৰাম ড্ৰাগছ। ভাই বইন নামৰ কম্পিউটাৰ দোকানৰ পৰা মফিজুলে পহিলা বহাগৰ দিনটো তামাৰহাটৰ হাতখেউৰা ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। হাতখেউৰা বজাৰৰ ড্ৰাগছসহ এজনক আটক ভাটিপেটলা গাঁৱৰ মফিজুল হক। গ্লগঞ্জ চক্ৰ আৰক্ষী বিষয়া ৰাতুল হালৈৰ নেতৃত্বত চলে অভিযান। মফিজুল হকৰ পৰা জব্দ 6টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, লগতে জব্দ ৭১,৫৩০ টকা, 2টাকৈ মোবাইল আৰু ৭.84 গ্ৰাম ড্ৰাগছ। পহিলা বহাগৰ দিনটো তামাৰহাটৰ হাতখেউৰা ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। হাতখেউৰা বজাৰৰ ড্ৰাগছসহ এজনক আটক ভাটিপেটলা গাঁৱৰ মফিজুল হক। গ্লগঞ্জ চক্ৰ আৰক্ষী বিষয়া ৰাতুল হালৈৰ নেতৃত্বত চলে অভিযান। মফিজুল হকৰ পৰা জব্দ 6টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, লগতে জব্দ ৭১,৫৩০ টকা, 2টাকৈ মোবাইল আৰু ৭.84 গ্ৰাম